মদ, ভাং আৰু জুৱাৰ আড্ডাস্থলীত পৰিণত হৈছে চামগুৰি বাঁহ হস্তশিল্প উৎপাদন কেন্দ্ৰ। বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে স্থাপন কৰা হয় বাঁহ হস্তশিল্প উৎপাদন কেন্দ্ৰটো। কিন্তু বৰ্তমান সম্পূৰ্ণৰূপে পৰিত্যক্ত কেন্দ্ৰটো হৈ পৰিছে অসামাজিক কাম কাজৰ অন্যতম স্থলী। উল্লেখ্য যে 2012 চনতে কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে ৰাষ্ট্ৰীয় বাঁহ অভিযানৰ অধীনত কোটি টকা ব্যয় কৰি চামগুৰি বাজিয়া গাঁৱত স্থাপন কৰিছিল এই বাঁহ হস্তশিল্প উৎপাদন কেন্দ্ৰ। কেন্দ্ৰটো স্থাপনৰ পিছত 1-1.5 বছৰ কেন্দ্ৰটোত কিছু কাম কৰা হৈছিল যদিও পৰৱৰ্তী কালত কেন্দ্ৰটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। পৰিত্যক্ত অৱস্থাত থকা উদ্যোগটো কাৰ্যক্ষম কৰাৰ বাবে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বৰ্তমান জহি খহি গৈছে কেন্দ্ৰটো। বিগত কংগ্ৰেছ চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা কেন্দ্ৰটোৰ সামগ্ৰীসমূহ চোৰে লুটপাট কৰি নিয়াৰ লগতে বৰ্তমান মদ, ভাং, জুৱাৰ আড্ডাস্থলীত পৰিণত হৈছে চৰকাৰী কোটি টকীয়া এই কেন্দ্ৰটো। নিশ্চিতভাৱে যে 2012 চনত তেতিয়া চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰ, আৰু কংগ্ৰেছৰ চৰকাৰৰ এটা সময়ৰ যিগৰাকী মন্ত্ৰী পৰিৱেশ আৰু বন পৰ্যটন বিভাগৰ মন্ত্ৰী আছিলে ৰকিবুল হুছেইন ডাঙৰীয়া চামগুৰি সমষ্টিৰ। আৰু সেই চামগুৰি সমষ্টিতে এটা বাঁহ হস্তশিল্পৰ এটা ইয়াত প্ৰকল্প সৃষ্টি হৈছিলে। ইয়াতে তৈয়াৰ কৰা হৈছিলে যাতে তাৰ পৰা নানান ধৰণৰ কিছুমান ধূপকাঠি ইয়াৰ পৰা তৈয়াৰ কৰিব পৰা যায়। গতিকে সেই তেতিয়াৰ সময়তে 1 বছৰ বা 1.5 বছৰমান ইয়াতে উদ্যোগটো ইয়াত ঘূৰি উঠিবলৈ সক্ষম হৈছিলে। আৰু তাৰ পিছত আমি দেখিবলৈ পালো যে আজি কুপুতি কিন্তু সেই উদ্যোগটো বন্ধ হৈ গ'ল। আৰু উদ্যোগটো বন্ধ হোৱাৰ ফলত ইয়াত যিসমূহ আচবাব আছিলে বা মেচিনেৰী যিসমূহ বস্তু আছিলে সেই মেচিনেৰী বস্তুসমূহ চোৰৰ ইয়াৰ পৰা লৈ যোৱা আমি দেখিবলৈ পাইছো। আৰু ইয়াৰ পিছতে দেখিবলৈ পাইছো যে গৰু গোহালিৰ ধৰত এই উদ্যোগটো ইয়াত অৱস্থা হৈছে। আৰু ইয়াত নিচা আসক্ত যুৱকসকলে ইয়াত আহি পেলাই ড্ৰাগছৰ হওক বা ভাঙৰ আড্ডা, জুৱাৰ আড্ডা আদি সকলো ইয়াত তেওঁলোকে সংঘটিত কৰিছে। গতিকে এডভান্টেজ আছামৰ যি ইয়াত পৰিকল্পনা কৰিছিলে অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আৰু যিগৰাকী আমাৰ চামগুৰি সমষ্টিৰ সন্মানীয় যিগৰাকী বিধায়ক বিপুৰঞ্জন শৰ্মা ডাঙৰীয়া, তেওঁলোক দুয়োজনকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছো এই জেগাতে যাতে এটা উদ্যোগ আনক, উদ্যোগটোত যাতে অসমৰ লগতে বা পুৰণিগুদাম চামগুৰিৰ যিসমূহ শিক্ষিত নিবনুৱা আছে সেই নিবনুৱাসমূহে যাতে ইয়াত সংস্থাপন পায় আৰু সেই সংস্থাপন পাই তেওঁলোকৰ ঘৰৰ পৰিয়ালসমূহ যাতে চলিব পাৰে।